নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অমাৱস্যা তিথিৰ বিষয়ে। অৰ্থাৎ শিৱ পূজাৰ পিছদিনা অমাৱস্যা তিথি আৰম্ভ হয়। এইবাৰ এই অমাৱস্যা তিথি আৰম্ভ হ'ব 14 ফাগুন বৃহস্পতিবাৰ 27 ফেব্ৰুৱাৰী ৰাতিপুৱা 8:32 অমাৱস্যা তিথি আৰম্ভ হ'ব। এই গোটেই নিশাই তিথি থাকিব আৰু শেষ হ'ব নেক্সট দিনা অৰ্থাৎ শুক্ৰবাৰ 28 ফেব্ৰুৱাৰী ৰাতিপুৱা 6:57 এই অমাৱস্যা তিথি শেষ হ'ব। এই অমাৱস্যা তিথিটো বিশেষ তাৎপৰ্যপূৰ্ণ, কিয়নো শিৱ পূজাৰ পিছৰ যিটো তিথি অমাৱস্যা হয় এইটো সকলোকে শক্তিশালী হয়। এই অমাৱস্যা তিথিৰ বিশেষত্ব হয় যে এই সময়ত শিৱ আৰু শক্তিসমূহ সম্পূৰ্ণৰূপে জাগ্ৰত হয়। গতিকে যিসকল ব্যক্তিয়ে অমাৱস্যা পালিব বিচাৰিছে বা অমাৱস্যাৰ উপবাস থাকে তেওঁলোকে বৃহস্পতিবাৰ 28 ফেব্ৰুৱাৰী সিদিনা উপবাসে থাকিব পাৰে। ৰাতিপুৱা 8:32 পৰা অমাৱস্যা থাকিব, শেষ হ'ব নেক্সট দিনা অৰ্থাৎ শুক্ৰবাৰ ৰাতিপুৱা 6:57। যিসকল ব্যক্তিৰ গ্ৰহদোষ বা কৃপাপৃষ্ঠ ৰাগি আছে, পাপগ্ৰহৰ দ্বাৰা গ্ৰসিত হৈ আছে, এই ব্যক্তিসকলে এই অমাৱস্যা তিথিৰ ভিতৰত যদি মা কালী মন্দিৰত গৈ ধূপ চাকি জ্বলাই মাৰ ওচৰত ৰঙা ফুলৰ মালা, ৰঙা শাৰী, সেন্দুৰ, ত্ৰিশূল, ফল প্ৰসাদ, মিঠাই অৰ্পণ কৰে আৰু মা ভগৱতীক প্ৰাৰ্থনা কৰে, লগতে ভগৱান শিৱকো প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে তেওঁলোকৰ এই গ্ৰহজনিত পীড়া তেওঁলোকৰ লাঘৱ হ'ব। যিসকল ব্যক্তি শত্ৰু ভয় বা ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে তেওঁলোকে এই উপায়টো অৱলম্বন কৰিব পাৰে। যিসকল ব্যক্তিৰ পিত্ৰদোষ লাগি আছে বা পিত্ৰৰ পৰা মুক্তি পোৱা নাই তেওঁলোকে এই অমাৱস্যা তিথিৰ ভিতৰত যদি ব্ৰাহ্মণক বা দুখীয়া মানুহক বগা বস্ত্ৰ, বগা চাউল, বগা মিঠাই আৰু এটি মাননি অৰ্পণ কৰিব পাৰে, তেতিয়াও তেওঁলোকৰ বহুখিনি পিত্ৰদোষ নাশ হয়। নাইবা পিত্ৰদোষৰ শান্তিৰ বাবে আপোনালোকে কাউৰী বা ক'লা কুকুৰক তিলৰ দ্বাৰা বনোৱা খাদ্য খুৱাব পাৰে, তেতিয়াও পিত্ৰসকল শান্ত হ'ব। নাইবা পিত্ৰদোষৰ শান্তিৰ বাবে শিৱলিংগত তিল আৰু চাউল অৰ্পণ কৰিলেও বহু ক্ষেত্ৰত পিত্ৰ শান্ত হোৱা বুলি কোৱা হৈছে। গতিকে সৌভাগ্য লাভ, কৰ্মত উন্নতি, আৰ্থিক উন্নতিৰ বাবে আপোনালোকে অমাৱস্যা তিথিৰ ভিতৰত যদি মা ভগৱতী বা শিৱক প্ৰাৰ্থনা কৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। লগতে দুখীয়া মানুহক সাধ্য অনুসৰি দান দক্ষিণা কৰিলেও আমাৰ বিভিন্ন গ্ৰহদোষ লগতে বিভিন্ন অপায় অমংগল দূৰ হয়। আৰু মা কালীৰ ওচৰত যদি মা কালীৰ 108 নাম স্মৰণ কৰিব পাৰে, নাইবা মাৰ চালিচা আছে সেইখিনি পাঠ কৰিলেও আপোনালোকৰ বিশেষ শুভ হ'ব। আৰু এই অমাৱস্যা তিথিৰ ভিতৰত পিত্ৰৰ শান্তিৰ বাবে গৃহত শ্ৰাদ্ধ কৰ্ম আদি কৰাটো উচিত। গতিকে এই অমাৱস্যা তিথিত আমি ভগৱান শিৱ মা ভগৱতীক প্ৰাৰ্থনা কৰিব লাগে। যিসকল দীক্ষিত ব্যক্তি আছে তেওঁলোকে যদি গুৰুৰ পৰা পোৱা মন্ত্ৰ জপ কৰে তেতিয়াহ'লে তেওঁলোকৰ মনৰ আশা পূৰ্ণ হ'ব, অনেক গুণা ফল লাভ হ'ব। এই সময়খিনিত কস্মিক এনাৰ্জি আমাৰ ওপৰত একেলগে পৰি থাকিব। গতিকে মেডিটেশ্যন কৰিব, দুখীয়া মানুহক দান দক্ষিণা কৰিব আৰু গা ধোৱা পানীত যদি অৰ্থাৎ অমাৱস্যাৰ দিনা যদি গা ধোৱা পানীত অকণমান গংগাজল, তিল, অকণমান চাউল মিহলাই গা ধুৱে তেতিয়াহ'লে বেমাৰ আজাৰ বহুখিনি লাঘৱ হয়, লগতে গ্ৰহ পীড়াও শান্ত হয় বুলি কোৱা হৈছে। অৰ্থাৎ এই সময়খিনি অৰ্থাৎ 27 ফেব্ৰুৱাৰী ৰাতিপুৱা আৰু নিশাটো 28 ফেব্ৰুৱাৰী ৰাতিপুৱা এই সময়খিনি অমাৱস্যা তিথি যিহেতু থাকিব, এইখিনি সময়ত আমি অকণমান যদি ভগৱানৰ নাম কীৰ্তন কৰোঁ, অকণমান দান দক্ষিণা কৰোঁ, পুণ্য কৰ্ম কৰোঁ, তেতিয়াহ'লে আমাৰ অপায় অমংগলৰ পৰা আদি কৰি গ্ৰহ শান্তি হোৱা দেখা যায়। গতিকে আজিলৈ এইখিনিয়ে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।